নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ ছেপ্টেম্বৰ মাহটোত মিথুন ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহক মূল বিষয়লৈ। মিথুন ৰাশিৰ ব্যক্তিসকলে এই ছেপ্টেম্বৰ মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। যদি পৰিয়ালৰ কোনো সদস্যৰ লগত পুৰণি মতানৈক্য হৈ আছে তেন্তে এই মাহতে শেষ হৈ যাব আৰু সকলোৰে মাজত পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব। পৰিয়ালৰ সদস্যৰ মাজত আপোনাৰ সুনাম বৃদ্ধি হ'ব আৰু সকলোৱে আপোনাক সন্মান কৰিব। আপুনিও আপোনাৰ ভাই ভনীৰ সৈতে নতুন কিবা এটা আৰম্ভ কৰাৰ কথা ভাবিব পাৰে, য'ত আপুনি পিতৃ মাতৃৰ পৰাও সম্পূৰ্ণ সমৰ্থন পাব। যদি পৰিয়ালৰ কোনো সদস্যই বাহিৰত পঢ়া শুনা বা কাম কৰি আছে তেন্তে এই মাহত তেওঁ ঘৰলৈ আহিব আৰু তেওঁ আগমনৰ লগে লগে কিছু ভাল খবৰো পাব পাৰে। মুঠতে এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে খুবেই ভাল হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটোত আপোনাৰ ব্যৱসায়ৰ বাবে বহুত ভাল। যদি এতিয়ালৈকে কোনো কাম বাকী আছিল তেন্তে এই মাহৰ পৰা ই আৰম্ভ হ'ব, য'ত আপুনি সুবিধা পাব। আবদ্ধ হৈ থকা টকাখিনিও ঘূৰি অহাৰ লক্ষণ দেখা গৈছে। এনে পৰিস্থিতিত নিজৰ চৌপাশৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক আৰু কোনো সুযোগ পিছলি যাবলৈ নিদিব। চৰকাৰী বিষয়াসকলে নিজৰ কামৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব, কাৰণ এই মাহত অগ্ৰগতি হ'ব পাৰে আৰু উত্থান পতনৰ উচ্চপদস্থ বিষয়াৰ পৰাও তেওঁলোকে উৎসাহ লাভ কৰিব পাৰে। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ। এই কৰ্মচাৰীসকলে কাৰ্যালয়ত ৰাজনীতিৰ পৰা দূৰত্ব বজাই ৰাখিব লাগিব, অন্যথা তেওঁলোকৰ ভাৱমূৰ্তি নেতিবাচক হৈ পৰিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি বৰ্তমান স্কুলত পঢ়ি আছে তেন্তে এই মাহত আপুনি পঢ়া শুনাত মোহ ভংগ হ'ব পাৰে, যাৰ বাবে আপোনাৰ পিতৃ মাতৃয়ে আপোনাৰ ওপৰত হতাশ হৈ পৰিব। যদি আপুনি কলেজত পঢ়ি আছে তেন্তে আপোনাৰ পঢ়া শুনাক লৈ সন্দেহৰ অৱস্থা হ'ব পাৰে, যাৰ ফলত আপোনাৰ ভৱিষ্যতৰ কথা ভাবিবলৈ বাধ্য হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে কিবা এটা বিষয়ত শংকিত হ'ব পাৰে, যাৰ বাবে তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কম হ'ব। এনে সময়ত আপোনাৰ ছিনিয়ৰসকলৰ পৰা পোৱা নিৰ্দেশনাই আপোনাক সঠিক পথ দেখুৱাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপোনাৰ বিবাহৰ 10 বছৰতকৈও কম সময় হৈছে তেন্তে এই মাহত আপুনি আপোনাৰ সংগীৰ পৰা উপহাৰ লাভ কৰিব পাৰে, যিয়ে আপোনাক সুখী কৰিব। যিসকলৰ বিবাহ 10 বছৰতকৈ অধিক সময় হৈছে তেওঁলোকে নিজৰ সংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব আৰু দুয়োজনে কৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। যদি আপুনি আপোনাৰ সংগীৰ পৰা আঁতৰত থাকে তেন্তে এই মাহত তেওঁলোকক লগ পোৱাটো আপোনাৰ বাবে সম্ভৱপৰ হ'ব। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলেও এই মাহত হতাশ হৈ থাকিবলগীয়া হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনাৰ বাবে খুবেই শুভ হ'ব আৰু আপুনি কোনো সমস্যাৰ সন্মুখীন নহ'ব। যদি আপুনি ইতিমধ্যে কোনো ৰোগৰ সৈতে যুঁজি আছে তেন্তে এই মাহত আপুনি ইয়াৰ পৰা সকাহ পাব। এই মাহটো আপোনাৰ স্বাস্থ্যৰ বাবে উৎকৃষ্ট হোৱাৰ সম্ভাৱনা আছে আৰু আপুনি পূৰ্বতকৈ সতেজ অনুভৱ কৰিব। মানসিকভাৱে নতুন নতুন ধাৰণা আপোনাৰ মনত প্ৰৱেশ কৰিব আৰু আপুনি আগতকৈ অধিক শক্তিশালী অনুভৱ কৰিব।
চৌদিশে এক ইতিবাচক পৰিৱেশ গঢ়ি তুলিব যিয়ে আপোনাৰ মনটোক অধিক সুখী কৰি তুলিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল ছেপ্টেম্বৰ মাহটোৰ মিথুন ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ ধন্যবাদ।